নমস্কাৰ সকলোকে আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ খোৱাৰ পৰা। আপোনালোকে যিহেতু গম পায়েই যে আমি গোটেই চাৰিটি আছোঁগৈ বদৰপুৰত, মানে ভাইটিৰ নতুন জেগাত, চাকৰিৰ নতুন জেগাত। গতিকে এইফালে একেবাৰে সেইদিনা ৰাতিপুৱা খাই বৈ সি যাবলৈ ওলাইছে নিজৰ জীৱনৰ আটাইতকৈ ডাঙৰ দিনটোলৈ আগবাঢ়ি। গতিকে এইফালে সি সাজু হৈছে আৰু আমিও তাক এনেদৰে ভিডিঅ' কৰি থলোঁ আৰু তাৰ লগত যাব মানুহজন। গতিকে মা আৰু মই অলপ দেৰি ৰুমতে থাকিম, তেওঁলোকে বাহিৰখিনি চাই লওকগৈ, যদি কিবা কাৰণত দৰকাৰ হয় তেতিয়া আমি যাম বুলি ভাবিছিলোঁ। আৰু তেনেদৰে হ'ল, তেওঁলোকে ফোন কৰিলে যে আহক, তেওঁলোকৰ ভাইটিৰ অফিচলৈ আমাকো মাতিলে, সেইটো কাৰণে আমি তালৈকে বুলি গ'লোঁ। আৰু কিছুমান বজাৰো কৰিবলৈ আছিলে, সেইটো কাৰণে এনেদৰে মা আৰু মই একেলগে দুইজনী ওলাই গ'লোঁ। তেওঁ লোকেশ্যন দি থৈছিলে, সেইটো কাৰণে সেইমতে বেটেৰী তেনেদৰে ওলাই মেলি গ'লোঁ। আৰু আমি য'ত আছিলোঁ তাৰ পৰা অলপ দূৰ গৈয়ে পায় ভাইটিহঁতৰ অফিচটো, মানে খোজকাঢ়িও যাব পৰা যায় ইচ্ছা কৰিলে। আৰু এইটো হৈছে ভাইটিহঁতৰ অফিচটো। গতিকে আমিও গ'লোঁ আৰু তেওঁলোকৰ ষ্টাফৰ লগত আমি চিনাকি হ'লোঁ। খুব বেছি ভাল লাগিলে, খুব বেছি হেল্পফুল হয় তাৰ মানুহখিনি। আচলতে প্ৰথম যেতিয়া বদৰপুৰ যাম বুলি ভাবিছিলোঁ, তেতিয়া ভাবিছিলোঁ কি বদৰপুৰৰ জেগাখিনি আমাতকৈ যিহেতু অলপমান পৃথক, সেইটো কাৰণে অলপমান সংকোচনো আছিলে যে মনত কিবা হয় কিবা নহয়। কিন্তু তাত গৈ পেলাই মনৰ ধাৰণা সকলোখিনি সলনি হ'ল। তাৰ মানুহখিনি সঁচাকৈ কৈছোঁ বহুত বেছি হেল্পফুল হয়। যিকোনো পৰিস্থিতিতে তেওঁলোকে লগ দিব পাৰে, সহায় কৰে মানুহক বিপদত পৰিলে মানে। গতিকে এইটো হৈছে ভাইটিৰ ফুল ষ্টাফটো। গতিকে সি এনেদৰেই আমি যোৱাৰ পাছতো এওঁলোকৰ লগতে মিলিজুলি থাকিব লাগিব। আৰু এনেদৰেই তেওঁলোকৰ সকলোৰে লগত আমি চিনাকি হ'লোঁ আৰু অলপ সময় তেওঁলোকৰ অফিচতে বহিলোঁ। আৰু সেইদিনা মানে ভাইটিৰ যোনদিনা জইনিং আছিলে, সেইদিনাখনেই তেওঁলোকৰ তাত কাম কৰা মানে কি তেওঁলোকৰ ষ্টাফৰে এগৰাকীৰ আছিলে ৰিটায়াৰমেণ্ট। গতিকে সেইকণ সৌভাগ্যও হ'ল যে আমি ভাইটি নতুনকৈ জইন হৈছে আৰু তেওঁ ৰিটায়াৰ হৈছে। গতিকে ভাইটিক মানে আমাৰ ফালৰ পৰা এখন ফুলাম গামোচা পিন্ধাবৰ কাৰণে তাক আমি এনেকৈ গামোচা এখন দিলোঁ আৰু সি এনেদৰেই তেওঁক গামোচাখন পিন্ধালে। সেইদিনা আচলতে দিনটো তেনেদৰেই পাৰ হ'ল আৰু এয়া আমি আহিলোঁ মানে সন্ধিয়া লগাৰ আগে আগে ৰুমলৈ বুলি, আৰু খাই বৈ সেইদিনাখন তেনেকৈ শুই গ'লোঁ। আৰু এইটো হৈছে তাৰ পাছদিনাৰ ভিডিঅ'। মানে আমি গোটেইখিনি ওলাই গৈছোঁ আৰু আজি বিচাৰিব লাগিব ভাইটিৰ কাৰণে এটা ৰুম। আমি যিহেতু গৈ প্ৰথম হোটেলৰ ৰুমত আছিলোঁ, যিহেতু সদায় তেনেকৈ থাকিব নোৱাৰি, সেইটো কাৰণে ৰুম বিচাৰি ফুৰিছিলোঁ আৰু ফাইনেলি এটা পোৱা গ'ল। আৰু সেই ৰুমটোৰ কাৰণে আচলতে ৰুমটো কিবা কিবি কাম চলি থকা হৈছিলে, সেইটো কাৰণে তেওঁলোকে কৈছিলে যে দুদিনমান লেট হ'ব। কিন্তু ভাইটি যিহেতু সোনকালে থাকিবই লাগিব, সেইটো কাৰণে ক'লোঁ যে আমি চাফ চিকুণ কৰি ল'ম, আমাক ৰুমটো দি দিয়ক। গতিকে তেওঁলোকো মান্তি হ'ল আৰু এইফালে যোনখিনি প্ৰয়োজনীয় বস্তু চাফ চিকুণ কৰিবৰ কাৰণে সেইখিনি বস্তু ল'লোঁ। আৰু লগতে ফেন এখন লোৱা হ'ল, যিহেতু ওপৰত ফেন লগোৱা নাছিলে, সেইটো কাৰণে এনেকৈ ষ্টেণ্ড ফেন এখন লোৱা হ'ল। গতিকে গোটেইখিনি যিখিনি বৰ্তমান মানে যিখিনি বেছিক নিডছ হয়, সেইখিনি বস্তু লৈ পেলাই আমি আকৌ ৰুমলৈ বুলি গৈছোঁ। আৰু এইয়া দেখিছে নহয়, এইটো হৈছে ভাইটিৰ ৰুম। মানে আমি মা আৰু মই মিলি দুইজনীয়ে ৰুমটো চাফ চিকুণ কৰি আছোঁ। বহুত বেছি লেতেৰা হৈছিলে আৰু কৈছোঁৱে যে কিবাকিবি তেওঁলোকৰ কাম চলি আছিলে। গতিকে তেওঁলোকে ক'লে যে যদি পাৰে তেতিয়াহ'লে কৰি লওক, আৰু আমি ক'লোঁ যে সেইখিনি একো ডাঙৰ কথা নহয়, আমি কৰি ল'ম, যিহেতু ভাইটিক সেইটো বস্তুৰ বেছি প্ৰয়োজন। সেইটো কাৰণে মা আৰু মই দুজনী মিলি এনেদৰে চাফ চিকুণ কৰি ল'লোঁ। আৰু এয়া মানে ফাইনেল লুকটো আপোনালোকক দেখুৱাম। গোটেইখিনি লেতেৰা পেতেৰা হৈ আছে, ভিডিঅ' কৰি আছিলে মানুহজনে আৰু বাথৰুমৰ পৰা আদি কৰি মানে গোটেইখিনি লেতেৰা হৈ আছিলে। আৰু সেইফালে মোক দেখিছে অৱস্থাটো কেনেকুৱা হৈ আছে, মানে যিখিনি কাম চলি আছিলে তাৰ কিবা কিবি এনেকৈ দাগ, মানে যিহেতু টাইলছ বহুত দিন নুমুহাৰিলে মানে এনেকৈ ৰৈ যায়, সেইটো কাৰণে অলপমান টানকৈ মচিব লগা হয়। সেইটো কাৰণে সেইখিনি কামো কৰি আছিলোঁ। আৰু মানুহজনে সেইটো সময়তে, মা আৰু মই কৰি থকাৰ সময়তে গৈ পেলাই তেওঁ আমাৰ কাৰণে ORS লৈ আনিলে আৰু কিবা কিবি এনেকুৱা ভাগৰ নালাগিবৰ কাৰণে, যিহেতু তেতিয়ালৈকে আমি একোৱেই খোৱা নাছিলোঁ, চাহ একাপো খোৱা নাই। গতিকে সেইখিনি লৈ আনিলে আৰু সেইখিনি খোৱাৰ পিছত আমি গোটেইখিনি মিলি অলপ সময় বহি ল'লোঁ। আৰু এনেদৰে বহাৰ পিছত আচলতে আমি সেইদিনাখন টাউনলৈ গৈছোঁ 3-4 বাৰমান, আপোনালোকক দেখুৱাম বাৰু। আৰু এইফালে মই খাই লৈছোঁ ORS, গাত শক্তি আহিবৰ কাৰণে, যিহেতু কামো কৰি আছোঁ। গতিকে এয়া এনেদৰে পাৰ হৈছে।
আৰু ঘৰটো চাফ চিকুণ কৰি মেলি হোৱাৰ পিছত আমি প্ৰথমে যিটো ৰুমত আছিলোঁ মানে হোটেলৰ ৰুমটো, সেই ৰুমটো আমি এৰি থৈ পেলাই আমি গোটেই বস্তুখিনি ইয়ালৈ বুলি লৈ আনিলোঁ, যিহেতু 12টাৰ আগত ৰুম এৰিব লাগে। গতিকে সেইকাৰণে এইখিনি বস্তুখিনি লৈ আনিলোঁ। মানে আমি আকৌ এবাৰ ওলাই গ'লোঁ আৰু এই মানুহজনৰ ভাগৰ দেখিছে, পানী খাই গৈছেগৈ। গতিকে আৰু ভাইটিৰ পাকঘৰৰ মানে পৰিৱেশটো মানে বহুত ধুনীয়া। আৰু এইফালে মোক দেখিছে কাম কৰি মেলি মুখৰ একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছেগৈ। উপায় নাই আৰু, যিহেতু সি আকৌ অকলেই থাকিব, এইখিনি কৰি থৈ নগ'লেও সি অকলে অকলে কেতিয়াও কৰিব নোৱাৰে। এইবাৰ আমি আকৌ গ'লোঁ বজাৰলৈ বুলি, মানে ষ্টভ কিনিবলৈ, তাৰপিছতে মানে এনেকৈ খানা চানা বনাবলৈ কাৰণে গেছ কিনিলোঁ, ষ্টভ কিনিলোঁ, কেৰাহী, মানে যি য'ত আছে আৰু। কুকাৰ এটাহে ঘৰৰ পৰা লৈ যোৱা হৈছিলে, যিহেতু ইমান দূৰ একো বস্তু আনিবও নোৱাৰি ভালকৈ, সেইটো কাৰণে যিখিনি মানে সহজে দাঙি ফুৰিব পাৰি সেইখিনি বস্তু অনা হৈছিলে। আৰু এইফালে মায়ে ঘৰত, মানে সেইখন ঘৰ বুলিয়ে কৈছোঁ, প্ৰথম সাজ বনোৱাৰ আগতে এনেদৰে ধূপ চুপ জ্বলাই ল'লে। আৰু মা আৰু এওঁ লাগিছে খানাত, আৰু মই লাগিছোঁ মানে চাফ চিকুণ কৰাত। আৰু চাফ চিকুণ কৰি মেলি ভাগৰ লাগিলত অলপমান এনেকৈ বহি ল'লোঁ আৰু তেওঁলোকক এনেদৰে ভিডিঅ' কৰি থ'লোঁ। আৰু গোটেইখিনি কৰি হৈ যোৱাৰ পাছত এয়া আমি বহিছোঁ খাবলৈ বুলি। দিনটোৰ ভাত সাজ খাইছোঁ আমি একো নোখোৱাকৈ, খাইছোঁ আমি 2:30 নে 3টামান বজাত, এনেকুৱা এটা কিবা এটা সময়ত খাইছোঁ। গতিকে ইমান দিনৰ মূৰত যে নিজে বনাই খাইছোঁ সেয়াই বহুত ভাল লাগিলে। আৰু এয়া সন্ধিয়ালৈ আমি আকৌ ওলাই গ'লোঁ, মানে বিচনা কিনিবলৈ কাৰণে, আকৌ তুলি কিনিবলৈ কাৰণে। সৰু চাই তুলি এখন লৈ অনা হৈছিলে, কিন্তু যিখন আমি বিচনা পালোঁ সেইখন বিচনাৰ কাৰণে মানে সেইখন তুলি সৰু হ'ব, সেইটো কাৰণে সেইখন বিচনাৰ জোখাৰে আমি তুলি এখন কিনিবলৈও মানে লগীয়া হ'ল। গতিকে সেইখিনি বজাৰ কৰি মেলি এইফালে আহিছে লগাই দিবৰ কাৰণে। আমাৰ বজাৰ অলমষ্ট শেষ হৈছে আৰু। গতিকে আমি যিহেতু পিছদিনা আকৌ ঘৰলৈ বুলি গুচি যামগৈ, সেইটো কাৰণে যিখিনি পাৰোঁ সোনকালে কৰি মেলি তাক আজৰি কৰি থৈ আহিবলৈ চেষ্টা কৰিছোঁ। আৰু পটককৈ গৈ এনেকৈ আলনাডাল কিনিবলৈ দিগদাৰ হয় কাৰণে এইটো কিন্তু মই মানে আইডিয়া লগাইছোঁ যে এনেদৰে মানে যিকেইদিন থাকে আৰু নিকিনালৈকে সেইকেইদিন তেনেদৰে সি এডজাষ্ট কৰিব পাৰিব। গতিকে এনেদৰে ৱালতে এনেদৰে লগাই দিছোঁ। আৰু এইফালে তেওঁ বিচনাখন ফিটিং কৰি মেলি হৈ গ'ল। আৰু চব কৰি মেলি হোৱাৰ পাছত এয়া আহিছে ভাইটি ডিউটিৰ পৰা। গতিকে সেইকণ সময়ো এনেদৰে ভিডিঅ'ৰ যোগেৰে ধৰি ৰাখিলোঁ। আৰু সি মুখ হাত ধুই আজৰি হ'ল, আৰু তাৰ পাছতে সি লৈ আনিছিলে মাটিকঁঠাল, আৰু মাটিকঁঠাল এনেদৰে কিবাকিবি খালোঁ, চাহ খালোঁ। গতিকে সেইখিনি সময়ত এনেদৰেই পাৰ হ'ল। সেইদিনাও মানে ৰাতিলৈও ভাত চাতবিলাক মায়ে বনালে। গতিকে এয়া ভাত খাবৰ হ'ল। আৰু যিহেতু ডাঙৰ তুলি এখন আৰু সৰু তুলি এখন আছিলে, ভাত চাত খাই মেলি আমি আচলতে গোটেইখিনি মানে তলতে শুলোঁ, যিহেতু বিচনা এখনেই আছিলে। গতিকে গোটেইখিনি এনেদৰে তলতে শুলোঁ। আৰু এয়া পিছদিনা যোৱাৰ আগত এনেদৰে মাংস আনিছিলে। গতিকে এইবাৰ মাংস বনাম মই, আৰু মায়ে আকৌ মাটিকঁঠালেই কাটি আছে। মানে ভাইটিয়ে 2টা আনিছিলে, যিহেতু তাৰ এতিয়া ফ্ৰিজ চিজ লোৱা নাই, সেইটো কাৰণে বেয়া হৈ যাব বুলি, বেছিকেইদিন মানে ৰাখি থ'লে বেয়া হৈ যাব বুলি এনেদৰে মায়ে কাটি দিছে খাবলৈ কাৰণে। আৰু এইফালে মই মাংস বনাবলৈ লৈছোঁ, যিহেতু ভাইটি আকৌ ডিউটি আছে, আমি তাক আকৌ লগ নাপাম আৰু সি ডিউটিলৈ যাবগৈ। আমি আকৌ আমাৰ ভাত চাত খাই মেলি আমাৰো যাবৰে হ'ব, ট্ৰেইন আছিলে। গতিকে এইফালে বনাই মেলি লওঁ। সময় আহি গৈছে, তো যোৱাৰ আগে আগে প্ৰথম কি বনাইছা তুমি? ধুনীয়া, প্ৰথম ব্ৰইলাৰ বনিছে। এইকেইদিন যিমানদিন আছোঁ সদায় নিৰামিষেই খাই আছোঁ, সেইটো কাৰণে আজি যাবলৈও হৈছে আৰু মাংস খাই যাওঁ। আৰু এইফালে ভাইটি দেৰি হ'বৰ কাৰণে তাক আগতীয়াকৈ ভাত দি দিলোঁ, আৰু খাই বৈ সি ওলাই গ'ল ডিউটিলৈ বুলি। আৰু সিও যাবগৈ ডিউটিলৈ, আৰু আমাৰো যাবৰে হ'ব। এইফালে ভাইটি গ'ল আৰু আমি এতিয়া ভাত খাবলৈ লৈছোঁ। কি আছে? কেলে? এইফালে বহিম আকৌ। এটা বহিব আকৌ। আৰু এয়া সকলোখিনি কৰি মেলি আজৰি হোৱাৰ পিছত আমি গোটেই তিনিটি সাজু হ'লোঁ ঘৰলৈ যাবলৈ বুলি। গতিকে যাওঁগৈ আৰু।
আৰু বেটেৰীৰে এনেদৰে আমি আহিলোঁ ষ্টেচনলৈকে বুলি আৰু এনেদৰে ট্ৰেইনৰ কাৰণে ৰখি আছোঁ আৰু অলপ সময় ৰোৱাৰ পাছতে আহিল ট্ৰেইন আৰু এইফালে এনেদৰে দেখিছে নহয় মা আৰু মই এনেদৰে হাঁহি ধেমালি কৰি পেলাই সময়টো পাৰ কৰিছোঁ যিহেতু আমি 2টামান বজাত ওলাইছিলোঁ নহয় 1টামান বজাত ওলাইছিলোঁ আৰু আমি গৈ যিহেতু পামগৈ ৰাতিলে মানে আপোনাৰ 12:30 1টামান বজাতে গতিকে 12 ঘণ্টা বুলিয়ে ধৰিব পাৰে গতিকে সেয়া এনেদৰে ভিউ চাই আমি গৈ আছোঁ কিমান ধুনীয়া লাগিছে দেখিছে এয়া আকৌ ঘৰৰ পৰাই বনাই লৈ আনিছিলোঁ গোটেই 3টাৰ কাৰণে যিহেতু ট্ৰেইনৰ বস্তুবিলাক খাবলৈ মন নাযায় সেইটো কাৰণে ঘৰৰ পৰাই বনাই লৈ আনিছিলোঁ আৰু এনেদৰে ৰাতি কেইটামান বাজিছিলে জানো পাই আইডিয়া নাই একো গতিকে এয়া আমি খাই লৈছোঁ গতিকে এইফালে 1:30মান বজাত আহি ঘৰ পালোহি খুৰা আৰু দেউতাই গৈ পেলাই ষ্টেচনৰ পৰা লৈ আনিলেগৈ আৰু গতিকে আজিলৈ ইমানেই আছে আমি পিছদিনা এদিন ঘৰত যিহেতু থাকিলোঁ তাৰো ভিডিঅ' দেখুৱাম গতিকে আজিলৈ আহিছোঁ ধন্যবাদ